আজি প্ৰথমবাৰৰ বাবে মিনি ব্লগ এটা দিবলৈ লৈছোঁ। কেনেকুৱা হৈছে নাজানো। আজি ছেটাৰডে বুলি স্কুল বন্ধ বেটাৰ, সেইকাৰণে ভাবিলোঁ ৰবাব টেঙাকে খাওঁ। কালি স্কুলৰ পৰা আহোঁতে লৈ আহিছিলোঁ। এয়া তাৰ কাৰণে অকণমান যোগাৰ কৰি আছোঁ, কাটি আছোঁ। কাম নিদিয়ে, তাৰ কাম সি কৰিবই। ফাৰ্ষ্টতে জলকীয়াটো এনেকৈ কাটি দিছিলোঁ। তাৰপাছত ৰুমৰ তাই ক'লে এনেকৈ দিলে জ্বলা নহ'ব বোলে। তাৰপিছত মোহাৰি দিব ক'লে তাই। মই পূৰা মোহাৰিছোঁ এয়া। লগতে ৰেড চিলি অলপ দি দিছোঁ, অলপমান নিমখ দি দিছোঁ এয়া। তাৰপিছত ভালদৰে সানি লৈছোঁ এনেকৈ। হাতেৰে সানিলেহে ভাল হয় দেই। আমি আকৌ এনেকৈ সানিছোঁ, আপোনালোকে বেয়া নাপাব। এনেদৰে সানিলে খাই ভাল লাগে, সোৱাদটো তেতিয়াহে আহে। ধনিয়া দিলে খাবলৈ সোৱাদ হয় পিছে, আৰু আমাৰ ওচৰত ধনিয়া নাছিলে, সেইকাৰণে আমি কি কৰিছোঁ গম পাইনে? চাওকচোন বা আমি কি কৰিছোঁ। ধনিয়া নাই দিয়া যে, সেইকাৰণে আমি জলকীয়া ওপৰত এনেকৈ দিয়ে ডেক'ৰেশ্যন অলপ কৰি দিছোঁ আৰু দেখিবলৈ ভাল লগাকৈ। এয়া ধুনীয়াকৈ জলকীয়াকেইডোখৰ উলিয়াই দিছোঁ, তেতিয়া অকণমান ভাল হয়ে। খাবলৈ কিন্তু সঁচাকৈ বহুত সোৱাদ আছিলে দেই। ভাবিছিলোঁ আনোতে ইমান ভাল নহ'ব নেকি, নাই সঁচাই বহুত সোৱাদ আছিলে। বাই বাই আজিলৈ।